আৰু বহুতখিনি মানুহ আমাৰ পুৰণা ৰাইজৰ দলৰ কৰ্মীও আছে। ইমান দিন ধৰি কোনোবাই কংগ্ৰেছ দল কৰিছিলে, কোনোবাই AIUDF দল কৰিছিলে, কোনোবাই বিজেপি দল কৰিছিলে, কোনোবাই অসম গণ পৰিষদ কৰিছিলে, কোনোবাই CPM কৰিছিলে। কিন্তু এতিয়া আপোনালোক সকলো আমাৰ ৰাইজৰ দলত যোগদান কৰিছে। বাকী দলবিলাকতকৈ আমাৰ ৰাইজৰ দলটো কিহত পৃথক, কিহত বেলেগ? অলপ মোক শান্তিৰে কথা ক'বলৈ দিলে ভাল হ'ব। আপোনালোকে কথা পাতি থাকিলে মই আলোচনাটো কৰিবলৈ দিগদাৰ হ'ব। মই আপোনালোকক ক'ব কৈছোঁ যে বিজেপি আৰু কংগ্ৰেছৰ লগত আমাৰ প্ৰথম পাৰ্থক্যটো হ'ল বিজেপি আৰু কংগ্ৰেছ সৰ্বভাৰতীয় দল, আমি ৰাইজৰ দলটো অসমৰ এটা আঞ্চলিক দল। এইটো চিম্পুল যে বিজেপিয়ে গোটেই ভাৰতত কাম কৰে, কংগ্ৰেছে গোটেই ভাৰতত কাম কৰে, আমি গোটেই ভাৰতত কাম নকৰোঁ, আমি অসমত কাম কৰোঁ। বিজেপি আৰু কংগ্ৰেছে গোটেই ভাৰতৰ কাৰণে মাত মাতে, সেইকাৰণে তেওঁলোকৰ আদৰ্শটোক কয় ৰাষ্ট্ৰীয়তাবাদ। গোটেই ভাৰতৰ গোটেই দেশখনৰ মানুহৰ কাৰণে মাত মাতে, গতিকে তেওঁলোকৰ আদৰ্শটোক কয় ৰাষ্ট্ৰীয়তাবাদ। আৰু আমাৰ যিটো আদৰ্শ, আমি এটা অঞ্চলৰ কাৰণে, অসমৰ কাৰণে মাত মাতৰ কাৰণে আমাক আঞ্চলিকতাবাদী বুলি কোৱা হয়। আঞ্চলিকতাবাদী। এতিয়া আঞ্চলিক দলে এটা অঞ্চলৰ কাম কৰে আৰু আঞ্চলিকতাবাদী হ'লে সেই অঞ্চলটোৰ মানুহৰ দাবীবিলাক, মানুহৰ যিবিলাক মূল সমস্যা, সেই সমস্যাবিলাক দিল্লীৰ পৰা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা কাঢ়ি আনিব। যেতিয়া কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ মানুহৰ মাজত সংঘাত হয়, কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ মানুহৰ মাজত সংঘাত হয়, তেতিয়া সদায় আঞ্চলিকতাবাদীবিলাকে অসমৰ পক্ষ লয় আৰু ৰাষ্ট্ৰীয়বাদীবিলাকে অসমৰ পক্ষ লৈছোঁ বুলি কয় যদিও আচলতে তেওঁলোকে দিল্লীৰ পক্ষ লয়। সদায় তেওঁলোকে দিল্লীৰ পক্ষ। যেনেকৈ ধৰক আজি অসমত আপোনালোকে সকলোৱে দেখিছে যে আজি অসমত মাটিৰ তলত, আমাৰ মাটিৰ তলত তেল, খাৰুৱা তেল, ক্ৰুড অইল বুলি তাক কয়, য'ৰ পৰা পেট্ৰল বনায়, য'ৰ পৰা ডিজেল বনায়, য'ৰ পৰা কেৰাচিন তেল বনায়। এই মাটিৰ তলত যিটো তেল পায়, খাৰুৱা তেল, ক্ৰুড অইল, সেই ক্ৰুড অইলটোৰ মালিক কোন হ'ব লাগে বুলি যদি কয়, তেতিয়াহ'লে আঞ্চলিকতাবাদী বা জাতীয়তাবাদীবিলাকে কয় যে অসমত যিহেতু পাইছে অসমে মালিক হ'ব লাগে। আৰু ৰাষ্ট্ৰীয়তাবাদীবিলাকে কয় যে নহয়, মানে ভাৰতবৰ্ষৰ য'তেই এনেকুৱা মাটিৰ তলত এনেকুৱা ডাঙৰ সম্পত্তি পায়, সেইবিলাক চব ভাৰত ৰাষ্ট্ৰৰ হ'ব লাগে। এতিয়া আপোনালোকে যদি চাই, তেতিয়াহ'লে দেখিবলৈ পাব আজি নাগালেণ্ডত যদি মাটিৰ তলত তেল ওলায়, নাগালেণ্ডত মাটিৰ তলত যদি তেল ওলায়, তেতিয়াহ'লে ONGC বা অইলে সেই মাটিৰ তেলৰ তেলটো লৈ যাব পাৰে। কিন্তু আমাৰ অসমত যদি মাটিৰ তলত তেল ওলায়, তেতিয়াহ'লে তাৰ প্ৰথম মালিক ONGC আৰু অইল। ONGC আৰু অইলে মাটিৰ তলৰ পৰা তেল উলিয়াওঁতে 100 টকা যদি লাভ হয়, 100 টকাৰ 12 টকা 50 পইচাকে আমি অসমে পাওঁ। বাকীবিলাকৰ মালিক কেন্দ্ৰীয় চৰকাৰ, বাকীবিলাকৰ মালিক কোম্পানী। আজি অসমৰ মাটিত যেতিয়া কয়লা ওলায়, ডাইৰেক্টলি কোল ইণ্ডিয়া লিমিটেড, ভাৰত চৰকাৰৰ সংস্থা কোল ইণ্ডিয়া লিমিটেড এই কয়লাবিলাকৰ মালিক হয়।
কিন্তু নাগালেণ্ডত যদি মাটি ওলায়, নাগালেণ্ডত যদি মাটি ওলায়, কি কয় নাগালেণ্ডৰ মাটিৰ তলত যদি কয়লা ওলায়, তেতিয়াহ'লে সেই কয়লাৰ মালিক নাগালেণ্ডৰ মানুহে লৈ যাব। যেতিয়ালৈকে নাগালেণ্ড চৰকাৰে নকয় যে এই মাটিৰ কয়লা ভাৰত চৰকাৰে নিব পাৰিব, এই বুলি যদি বিধানসভাত আইন পাছ কৰে, তেতিয়াহে কেৱল নাগালেণ্ডৰ মাটিৰ তলৰ কয়লা উলিয়াই দিব পাৰে। আজি আপুনি দেখিছে যে কাশ্মীৰখন যে জম্মু আৰু কাশ্মীৰ, জম্মু আৰু কাশ্মীৰত কি কয়, জম্মু আৰু কাশ্মীৰত যদি আপোনালোকে চায়, তেতিয়াহ'লে দেখিবলৈ পাব যে জম্মু আৰু কাশ্মীৰত আগতে মানে বিজেপি শাসনলৈ অহাৰ আগতে জম্মু আৰু কাশ্মীৰত 370 নম্বৰ অনুচ্ছেদটো আছিল। 370 নম্বৰ অনুচ্ছেদটো থকাৰ কাৰণে সংবিধানত লিখি থোৱা আছিল, কি বুলি লিখি থোৱা আছিলে, জম্মু কাশ্মীৰৰ মানে আমাৰ ভাৰতৰ সংবিধানত লিখি থোৱা আছিলে যে ভাৰতৰ সংবিধান থাকিলেও জম্মু কাশ্মীৰৰ নিজা এখন সংবিধান থাকিব পাৰিব। ভাৰতৰ সংবিধান থাকিলেও জম্মু কাশ্মীৰৰ নিজৰ ভাৰতৰ পতাকা থাকিলেও, ৰাষ্ট্ৰীয় পতাকা থাকিলেও জম্মু কাশ্মীৰৰ এখন নিজা পতাকা থাকিব পাৰে। এইবাৰ যে বাংলাদেশ, আফগানিস্তান, পাকিস্তান এই জাগাবিলাকৰ পৰা বিজেপি চৰকাৰে যে হিন্দু বাংলাদেশী আনি অসমত যে বহুৱাই নাগৰিকত্ব দিম বুলি কৈছিলে, এই আইনখন দিল্লীত পাছ হৈ যোৱাৰ লগে লগে আমাৰ অসমতো সেই আইনখন কাৰ্যকৰী হৈ গ'ল। কিন্তু সেই আইনখন জম্মু কাশ্মীৰ বা নাগালেণ্ডত কাৰ্যকৰী নহয়। কেলে? জম্মু কাশ্মীৰত 370 অনুচ্ছেদ আছে, আৰু 370 অনুচ্ছেদত লিখি থোৱা আছে যে ভাৰত চৰকাৰে কিবা আইন পাছ কৰিলেও যদি সেই ৰাজ্য চৰকাৰে সেই আইনখন গ্ৰহণ নকৰে, তেতিয়াহ'লে ভাৰত চৰকাৰৰ আইন অনুসৰি কেতিয়াও সেই ৰাজ্যখনত কোনো কাম হ'ব নোৱাৰে। আপুনি অসমলৈ মাৰোৱাৰী মানুহ এজন আহিলে যদি লগত পইচা লৈ আহে, তেতিয়াহ'লে লগে লগে অসমত তেওঁ মাটি কিনিব পাৰিব। কিন্তু অসমৰ মানুহ এজন যদি এতিয়া নাগালেণ্ডলৈ যায়, তেওঁ 100 বছৰ থাকিলেও সেই অসমৰ মানুহজনে নাগালেণ্ডত 1 টুকুৰা মাটি কিনিব পাৰে। আপোনালোকে জানে নাই এইটো? জানে? কেলে? নাগালেণ্ডৰ সংবিধানত, ভাৰতবৰ্ষৰ সংবিধানৰ 371 নামৰ এটা অনুচ্ছেদ আছে, য'ত এইটো কথা লিখি থোৱা আছে যে নাগালেণ্ডৰ মাটিৰ ওপৰত অকল নাগালেণ্ড চৰকাৰৰহে মালিক। নাগালেণ্ডৰ মাটিৰ ওপৰত ভাৰত চৰকাৰে কোনো মালিকী স্বত্ব কটোৱাব নোৱাৰে। অকল নাগালেণ্ডত বসবাস কৰা আৰু নাগালেণ্ডত ভোটাধিকাৰ থকা মানুহবিলাকেহে তাত মাটি কিনা বেচা কৰিব পাৰে। এই কথা তাত লিখি থোৱা আছে। কিন্তু আমাৰ ইয়ালৈ মাৰোৱাৰী মানুহ এজন যদি আহে, একে ৰাতিৰ ভিতৰত, এক ৰাতিৰ ভিতৰতে তেওঁ যদি 100 কোটি টকা লৈ আহে, আপোনালোকৰ ইয়াৰ গোটেই পথাৰখিনি একেদিনতে কিনি ল'ব পাৰিব। এতিয়া ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদ, বিজেপি আৰু ৰাইজৰ এই দুটাৰ মাজত পাৰ্থক্য কি? বিজেপিয়ে বিচাৰে যে অসমৰ মাটিৰ তলত পোৱা যিমান সম্পত্তি আছে এইবিলাক চব দিল্লীৰ হওক। আমি বিচাৰোঁ যে অসমৰ মাটিৰ তলত যিমান সম্পত্তি পোৱা গৈছে চববিলাক অসমৰ হওক। বুজিছেনে? আমি তেনেকৈ বিচাৰোঁ।